Hello guys, কি খবৰ সকলোৰে আজি বহুত ইম্পৰ্টেণ্ট কথা এটাৰ ওপৰত ক'বলৈ লৈছোঁ যিখিনিয়ে ইলেক্ট্ৰিক গিটাৰ বা বেছ গিটাৰ বজায় মোষ্টলি লিড গিটাৰৰ কথা কৈছোঁ মই তেওঁলোকৰ এটা একদম বেছি দেখা দি থকা প্ৰব্লেমটো হৈছে নইজৰ প্ৰব্লেম তো বহুত নইজ আহে গিটাৰবিলাকত কেতিয়াবাতো একদম বজাব মন নোযোৱা হৈ যায় ইমান নইজ আহে ময়ো বহুতবাৰ বেয়া বিপদত পৰিছোঁ নইজৰ কাৰণে তো আজি নইজৰ কাৰণে কম যোনে যোনে এইটো ইছ্যু পাই আছে অবভিয়াছলি চবেই পায় নইজৰ ইছ্যুটো চবৰে হয় চ' শিকি ল'বা তোমালোকে যাতে ইন ফিউচাৰ গিটাৰৰ যিটো ছিগনেলটো হয় বা গিটাৰৰ টোনটো হয় ক্লিন ওলায় সেইটো বহুত ইম্পৰ্টেণ্ট হয় নইজ ওলালে গোটেইখন বেয়া হৈ যায় আৰু গোটেই ছিষ্টেমটোৱে বেয়া হৈ যায় যিমানে যোনে যি বজাওক চব বেয়া হৈ যায় তো নইজটোক আমি কেনেকৈ ৰখাব পাৰোঁ মেইনলি আমি যিবিলাক হাই গেইন পেডছ আমি ইউজ কৰোঁ হাই গেইন থাকে যিবিলাক পেডছত বা যিটো টোনত তোমাৰ হাই গেইন থাকে হাই গেইন থাকিলে বা ড্ৰাইভটো বহুত বেছি থাকে তেতিয়া নইজ এটা জেনেৰেট হৈ যায় তাৰ লগত বিকজ ইমান পাৱাৰ আমি দি দিছোঁ টোনটোত তো সি লগত এটা নইজ ক্ৰিয়েট কৰি দিছে তো আমি সেই হাই গেইন পেডছবিলাকত জাষ্ট এটা নইজ গেট লগাম আগত নইজ গেটটো লগাই পেলাই আমি টোনটো ইউজ কৰিম ঠিক আছে গেটখন বহুত দৰকাৰী হৈ যায় নইজ গেটখন বহুত দৰকাৰী হৈ যায় যদি তুমি হাই গেইন পেডছ ইউজ কৰিছা ছেকেণ্ডেৰী তুমি গিটাৰ কেবুলডালত কেতিয়াবা নইজ থাকে বহুত নইজ থাকে কেবুলবিলাকতেই এটা নইজ সোমাই থাকে তো তুমি যেতিয়া লগাবা ভাবিবা ক'ৰ পৰা আহিছে নইজটো বাট কেবুলতে আছে নইজটো তো পাৰিলে এটা ভাল কোৱালিটি কেবুল ইউজ কৰিবা ভাল কোৱালিটি কেবুলত নইজটো বহুত কমি যায় তো সেইটো তোমালোকে ইউজ কৰিব পাৰা চাব পাৰা কৰি যদি তোমালোকৰ নইজৰ প্ৰব্লেম পাই আছা থাৰ্ডলি তোমালোকে য'ত প্ৰেক্টিছ কৰা ঘৰত আৰ্থিঙৰ প্ৰব্লেম থাকে আৰ্থিং মানে তোমাৰ ঘৰৰ যিটো ইলেক্ট্ৰিচিটিৰ যিটো কানেকশ্যন হয় সেই কানেকশ্যনটো তোমালোকৰ আৰ্থিংটো বহোৱা আছেনে নাই প্ৰপাৰলি সেইটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো শ্বকৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয় মই নিজে ঘৰত দুবাৰ তিনিবাৰ শ্বক খাইছোঁ তাৰপিছত মই বেলেগকৈ আকৌ আৰ্থিং বহাইছোঁ একচুৱেলি আমি যিখন বৰ্ডৰ আমি কানেকশ্যন লগাই প্ৰেক্টিছ কৰোঁ সেই বৰ্ডখনৰ আৰ্থিংটো বেলেগকৈ হ'ব লাগে তেতিয়া বহুত বেছি ছেফ হয় ঠিক আছে তো তেতিয়া শ্বকো নালাগে আৰু তোমাৰ নইজৰ প্ৰব্লেমো বহুত নাথাকে তোমাৰ যদি প্ৰেক্টিছ কৰা বৰ্ডখন মানে ইলেক্ট্ৰিক যিখন বৰ্ড হয় পাৱাৰ পইণ্টটো হয় পাৱাৰ পইণ্টটোৰ এখন বেলেগকৈ যদি আৰ্থিং থাকে ভাল যদিও নাথাকে যদি গোটেই ঘৰটোৰ আছে তেতিয়াহ'লেও আৰ্থিংটো প্ৰপাৰ হোৱাটো বহুত ইম্পৰ্টেণ্ট সেইটোৱে আমাৰ নইজটো ভাল আৰ্থিঙত নইজ নাহে কেতিয়াও এইটো মই নিজে প্ৰমাণ পাইছোঁ সেইখিনি মই সেইটো কাৰণে ক'ব পাৰিছোঁ তো আৰ্থিংটো চেক কৰিবা কেবুল চাবা গেইন কণ্ট্ৰলটো অভিয়াছলি চাবা নইজ গেট ইউজ কৰিবই লাগিব যদি হাই গেইন পেডছ বনাই আছা চাবা যাতে হাই গেইন পেডছ ইউজ কৰোঁতে আকৌ বেছি নইজ গেট লগাই দিব নোৱাৰা তেতিয়া টোনটো বেয়া হৈ যায় সেইটো চাই ল'বা তাৰপিছতে আহিলে আমাৰ যিবিলাক ছিংগল কইল পিক আপ থাকে ন ইলেক্ট্ৰিক গিটাৰ ছিংগল কইল থাকে যিবিলাক ছিংগল পিক আপ থাকে তো ছিংগল কইল পিক আপত এটা নইজ থাকেই সেইটো থাকিবই মানে সেইটো তাৰ লগতে থাকে ঠিক আছে তো সেইটো আকৌ বাহিৰৰ গিটাৰিষ্টবিলাকে সেইটো আকৌ এজ এ হেৰি ইউজো কৰে মানে শ্লাইডলি থাকে সেইটো থৈ দিয়ে আৰু কিছুমান ৰেকৰ্ডিং পুৰণা গানবিলাকত শুনিলেও তুমি লেড জেপলিন হওক বা আমাৰ ডিপ পাৰ্পল হওক বা কুইন হওক সেইবিলাক বেণ্ড শুনিলে চাবা তাত কিছুমান গানত নইজ অলপ আছেই তো থাকেই অকণমান নইজ ছিংগল কইলত নইজ থকাটো একদম স্বাভাৱিক কথা সেইটো সেইকণ নইজ থাকিলে একো নহয় একচুৱেলি যেতিয়া বজোৱা সেইটো নাইকিয়া হৈ যায় নইজটো তো সেইটো প্ৰব্লেম নাই ছিংগল কইলত ঠিক আছে তো সেইটোও চাবা ছিংগল কইলত কেতিয়াবা বেছি থাকিলে আকৌ উপায় নাই আৰু তো তুমি তেতিয়া গিটাৰখনৰ যিটো চকেট আছে ভিতৰত যিটো ইলেক্ট্ৰিকৰ যিটো চাৰ্কিট আছে যিটো য'ত কানেকশ্যনবিলাক জইন কৰা আছে সেই কানেকশ্যনটোত তুমি হেৰি কৰিব লাগিব ঠিক কৰিব লাগিব সেই চকেটটো তুমি হয়তো চেক কৰাই ভাল এজন গিটাৰ বনোৱা মানুহ বা ভাল ইলেক্ট্ৰিচিয়ান এজনৰ চেক কৰাই পেলাই যে তাত কোনটো পইণ্টৰ পৰা কোনডাল ৱায়াৰৰ পৰা নইজ আহিছে সেইটো চেক কৰিলেও তোমালোকৰ হয়তো নইজৰ প্ৰব্লেমটো ঠিক হৈ যাব যদি বাকীকেইটা কাৰণত নইজ অহা নাই ঠিক আছে তো চাৰিটা মই ক'লোঁ এতিয়ালৈকে চকেটটো তোমালোকে চাব পাৰা ইলেক্ট্ৰিক গিটাৰৰ সেইটো বহুত কম মানুহে জানে বাট সেইটোৰ কাৰণেও কেতিয়াবা নইজ আহে তাতে পচিবলবিলাক মই কৈ দিছোঁ ঠিক আছে তাৰপিছত আৰু তোমাৰ এটা বস্তু মই আজিকালি দেখিছোঁ এই ৰুমবিলাকত খুব LED লাইট থাকে LED লাইট থাকিলে কি হয় এই LED লাইটবিলাকে তোমাৰ এটা নইজ ক্ৰিয়েট কৰে তো তোমালোকে চাবা যাতে সেই LED লাইটৰ মানে মই কিছুমান জেম পেড বা কিছুমান জেম ৰুম বা হোম ষ্টুডিঅ' দেখিছোঁ
ইমানে লাইট লগাই থয় সেই লাইটবিলাকৰ পৰা মানে নাজানো কেনেকৈ কিবা কানেকশ্যনৰ কাৰণে হ'ব পাৰে কিন্তু এটা নইজ আহে যেতিয়া লাইটবিলাক অফ কৰি দিয়া নইজটো গুচি যাব তো সেই ক'ৰবাত যদি হোম ষ্টুডিঅ'ত বজাবলৈ গৈছা বা ষ্টুডিঅ'ত বজাবলৈ গৈছা যদি আনইউজুৱেল নইজ এটা পাইছা চাবা যাতে লাইটবিলাক অফ কৰি দিয়া অফ কৰি পেলাই চাব পাৰা সেইটো এটা ইছ্যু মানে মই ফেচ কৰিছোঁ দুবাৰমান সেইটো কাৰণে মই তোমালোকক জনাই দিছোঁ বাকী নইজৰ বস্তু এইখিনিয়ে বেছি তোমাৰ বহুত বেছি বস্তু নাই খালি এইকেইটা বস্তু তোমালোকে চেক কৰিবা গেইন হওক নইজ গেট ঠিকে লাগি আছেনে কেবুলডাল ঘৰৰ আৰ্থিংটো ছিংগল কইল পিকআপৰ যিটো বা গিটাৰৰ যিটো তোমাৰ পিকআপখিনি য'ত কানেকশ্যন হৈ থাকে চকেটটো সেইখিনি বস্তু তোমালোকে এবাৰ চেক কৰিবা যদি বহুত নইজ আহিছে কিন্তু তাৰ উপৰি আৰু LED লাইটো চাবা যদি ঘৰত বহুত বেছি LED লাইট আছে তাৰ পৰাও নইজ আহিব পাৰে সেইটো চাবা তাৰ উপৰি আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যে কিছুমান গিটাৰ মোক ভাইটি এজন অলপ দিনৰ আগতে ভাইটি এজনে দিছে সি মানে গিটাৰখনত ইমানেই নইজ তুমি মানে গিটাৰখন চুব নোৱাৰি মানে চুবলৈ মন নাযায় মানে নাযাব মানে সি মোক ভিডিঅ' পঠাইছে এতিয়া মই তাক চব গোটেইখিনি ক'লোঁ যে এইখিনি হ'ব পাৰে তুমি চেক কৰা সি চব কৰি চালে সেইখিনি প্ৰব্লেম নাই আল্টিমেটলি প্ৰব্লেমটো আছে গিটাৰখনতেই মানে গিটাৰখনৰ ভিতৰৰ হেৰিটো ইমানেই বেয়া সি অনলাইন কিনিছিলে অনলাইন কিনাৰ কাৰণে চেক চাগে কোনে কৰিছে কি কৰিছে ঠিক নাই কিন্তু ইমানেই মানে নইজ ভয়ংকৰ নইজ মানে গোটেই ঘৰটো মানে তাৰ গিটাৰখন লগাই দিলে একদম নইজ হৈ যায় তো সেইটো আৰু উপায় নাই সেইখন তুমি গিটাৰ চেঞ্জ কৰিব লাগিব যদি সেইটো তেনেকুৱা হয় কাৰণ কি এটা পইণ্টলৈকে তুমি ফিক্স কৰিব পাৰিবা ভাল কৰিব পাৰিবা কিন্তু বহুত বেছি যদি বেয়া তেতিয়াহ'লে আৰু এইটো উপায় নাই তো কেতিয়াবা সেই গিটাৰৰ যদি নইজটো থাকে বহুত বেছিকৈ থাকে তেতিয়াহ'লে সেইখন গিটাৰ চেঞ্জ কৰি ল'ব লাগিব তো এইখিনিয়ে মনত পৰিছে মোৰ এতিয়া নইজৰ বিষয়ে মানে ইলেক্ট্ৰিক গিটাৰৰ নইজৰ বিষয়ে বা বেছ গিটাৰতো আহিব পাৰে কেতিয়াবা এইখিনি বস্তু চাবা যিমানে ক্লিন ছিগনেল থাকিব সিমানে ষ্ট্ৰং তোমাৰ টোনটো হ'ব আৰু ষ্ট্ৰং টোনটো হ'লেই বজাই তুমি ভাল পাবা বা আউটপুটটো ভাল ল'ব ঠিক আছে তো বহুত ইম্পৰ্টেণ্ট বস্তু সেইটো কাৰণে যিসকলে আজি গম পালা এইখিনি কথা শিকি পেলাই এপ্লাই কৰি চাবা যদি তোমালোকৰ হৈ আছে এনেকুৱা আৰু যদি কিবা ডাউট থাকে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিবা বা মেছেজ কৰিবা মই যদি কিবা মানে ক'ব লাগে বা বুজাই দিব লাগে মই বুজাই দিম ঠিক আছে চ' চলো লগ পাম নেক্সট ভিডিঅ'ত আকৌ কিবা নতুন টপিক আহিলে শ্বেয়াৰ কৰিম থেংক ইউ